সকলোকে নমস্কাৰ জনাইছোঁ। আপোনালোকে গম পাইছে অবলা যে যোৱাকালি সন্ধিয়া সময়তে আমাৰ আসাম ষ্টেট ইলেকশ্যন কমিশ্যনে নিৰ্বাচনৰ BTC নিৰ্বাচনী ডিক্লেয়াৰ কৰি দিছে আৰু তাৰ পৰা গোটেই জিলাখনত MCC লাগু হৈ গৈছে। MCCও বহুতখিনি প্ৰক্ৰিয়া আছে, সেইখিনি যিমান কৰিবলগীয়া আছে সেইখিনি আমি আমাৰ পলিটিকেল পাৰ্টিজক ইতিমধ্যে মাতিছোঁ, তেখেতসকলক আমি জনাই দিম। মই ৰাইজক অনুৰোধ জনাম অকণমান আমাৰ ইলেকশ্যনৰ যি স্কেডিউল আছে সেইখিনি নিৰ্বাচনী যি সময়সূচী আছে সেইটো আপোনালোকে চাব পাৰিব। যেনেকৈ কালি 26 অগষ্টত নোটিছ অফ ইলেকশ্যন ইছ্যু কৰি দিলে আসাম ষ্টেট ইলেকশ্যন কমিশ্যনে। তাৰপিছত লাষ্ট ডেট ফৰ ফাইলিং অফ নমিনেশ্যনছ আমাৰ আছে 2 ছেপ্টেম্বৰ 2025 মঙলবাৰ। স্ক্ৰুটিনি অফ নমিনেশ্যনছ হ'ব 4 ছেপ্টেম্বৰ গুৰুবাৰ বৃহস্পতিবাৰ। পাব্লিকেশ্যন অফ দ্য লিষ্ট অফ ভ্যালিডলি নমিনেটেড কেণ্ডিডেটছ হ'ব 4 ছেপ্টেম্বৰ ছেইম দিনাখনে। লাষ্ট ডেট ফৰ উইথড্ৰৱেল অফ কেণ্ডিডেটছ ৰখা হৈছে 6 ছেপ্টেম্বৰ 2025 শনিবাৰ। আৰু পাব্লিকেশ্যন অফ দ্য লিষ্ট অফ কণ্টেষ্টিং কেণ্ডিডেটছ আমাৰ যিমান প্ৰতিদ্বন্দ্বিতাসকল আছে তেখেতসকলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হ'ব 6 ছেপ্টেম্বৰ 2025 Saturday। ভোটদানৰ তাৰিখ হ'ব 22 ছেপ্টেম্বৰ 2025 সোমবাৰৰ দিনাখন। যদি ফ্ৰেছ পলছৰ ৰিকুৱাৰমেণ্ট থাকে তেতিয়া 24 ছেপ্টেম্বৰ ৱেডনেছডেত ৰখা হৈছে। আৰু কাউণ্টিঙৰ সময়টো গণনাৰ তাৰিখটো ষ্টাৰ্ট হ'ব 26 ছেপ্টেম্বৰ 2025 পৰা। যিমান নিৰ্বাচনৰ প্ৰক্ৰিয়া আছে সেইখিনি সম্পূৰ্ণ কৰা হ'ব বিফৰ 28 ছেপ্টেম্বৰ 2025। যেনেকৈ যোৱাবাৰ মই দুইবাৰ প্ৰেছ কনফাৰেঞ্চ কৰিছিলোঁ তেতিয়া আপোনালোকৰ মাজত আমি আমাৰ ভোটাৰ্ছৰ ডিটেইলছখিনি ৰাখিছিলোঁ। তথাপিও এইবাৰ আমি আকৌ একবাৰ আপোনালোকৰ ওচৰত গাই দিছোঁ। আমাৰ টোটেল ভোটাৰ্ছ হৈছে এইবাৰ 2025 BTC ইলেকশ্যনছৰ কাৰণে 7,752,। মেল ভোটাৰ্ছ হৈছে 3,50,407, ফিমেল ভোটাৰ্ছ 3,50,340 আৰু ট্ৰান্সজেণ্ডাৰ ভোটাৰ্ছ আছে 5 গৰাকী। আমাৰ টোটেল ভোটাৰ্ছ 2020 BTC ইলেকশ্যনছত আছিলে 6,52,877, 7.33% ইনক্ৰিজ হৈছে 2025ত। পলিং ষ্টেচনছ আপোনালোকে জানে 2025ত আমাৰ 942 পলিং ষ্টেচনছ আছে ইনক্লুডিং অক্সিলাৰী পলিং ষ্টেচনছ। আৰু যোৱাবাৰ BTC ইলেকশ্যনছ 2020ত 886 পলিং ষ্টেচনছ আছিলে, আমাৰ 6.3% ইনক্ৰিজ হৈছে পলিং ষ্টেচনছত। আপোনালোকে সকলোকে জানে যে আমাৰ ইয়াত 9টা ST ছিটছ আছে, 2টা নন ST ছিটছ আছে আৰু এটা অ'পেন ছিট আছে। মই আমাৰ কেণ্ডিডেটছসকলক জনাই দিম যে প্ৰতিজনৰ প্ৰাৰ্থীৰ বাবে যিমানখিনি মেক্সিমাম চিলিং অফ এক্সপেণ্ডিচাৰ ৰাখি দিয়া হৈছে ইলেকশ্যন কমিশ্যনে 10 লাখ টকা ধৰি দিয়া হৈছে। আমাৰ ষ্টাৰ কেম্পেইনাৰ্ছসকলৰ কাৰণেও যিমান আমাৰ নেশ্যনেল আৰু ৰেকগনাইজ পলিটিকেল পাৰ্টিজ আছে তেখেতসকলৰ কাৰণে 20 গৰাকী ধৰি দিয়া হৈছে। আনৰেকগনাইজড ৰেজিষ্টাৰ্ড পাৰ্টিজসকলৰ কাৰণে 10 গৰাকীৰ মেক্সিমাম লিমিট ধৰি দিয়া হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।